নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ৰাইজৰ উত্তাল প্ৰতিবাদ। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা বটদ্ৰৱাবাসীৰ। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গো বেক ধ্বনি বটদ্ৰৱাবাসীৰ। Hoşiyar, hoşiyar! Go back, go back! Go back, go back! Hoşiyar, hoşiyar! Go back, go back! Go back, go back! Go back! Pakistani agents go back! Pakistani agents go back! Pakistani agents go back! Politic India go back! কাম নাই গৌৰৱৰ বজা কাম নাই গৌৰৱ কি কাম চলাব গৌৰৱ আজি কৰিব নালাগে পোন্ধৰ বছৰ ৰাজত্ব কৰিলে বৰদোৱাৰ বেদখল মুক্ত কৰিব পাৰিলে তেওঁলোকে। আজি বৰদোৱাৰ জয় জয় মই কাৰ কাৰণে? আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে। বিজেপি চৰকাৰে কি কৰা নাই? য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে, কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছটি উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে। কিয় বৰদোৱাত গৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে? মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি। কিহৰ কাৰণে আছে? তেওঁ ভগৱান নেকি? নাই ভগৱানৰ কিবা বংশধৰ? আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো। এজন মানুহক গান বেন লৈ আদৰিবলৈ আহিছে। কিহৰ কাৰণে? তেওঁ ভগৱান নহয়, তেওঁ মানুহ, তেওঁ চোৰ, বাপেক চোৰ, তেওঁ গোষ্ঠী চোৰ, তেওঁ পাকিস্তানৰ এজেণ্ট। ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে, তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপল কৰি পেলাইছে। তেওঁ ৰাজনৈতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্ৰবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো। কিয় তেওঁ ৰাজনৈতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই। তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক। সময়ৰ কি পৰিৱৰ্তন লাগে? যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদোৱালৈ আহিব নোৱাৰিছিলে, সেই সময় কি পুনৰ লাগে নেকি? কাক মাটি বচাব লাগে? যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে, সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি? আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে। আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল? তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বটদ্ৰৱা থানলৈ নাহিল কিয়? তেতিয়া তেওঁ আজি ৰাজনীতি, আজি ইলেকশ্যন আহিছে, ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে। যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম। এনেকুৱা ৰাজনীতিক দল আহি বৰদোৱাৰ পৰা, গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। কোনো ধ্বনি নাই, এটাই ধ্বনি আছে, পাকিস্তানী গো বেক। ইয়াত কোনো স্থান নাই। বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই। আৰু এনেদৰে বটদ্ৰৱাত আজি আকৌ চৰম অস্বস্তিত পৰিবলগীয়া হ'ল গৌৰৱ গগৈ। পৰিৱৰ্তনৰ যাত্ৰা, এয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল আজি বটদ্ৰৱাৰ পৰা। আৰু বটদ্ৰৱাত এনেদৰে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'ল, প্ৰবল বাধাৰ সন্মুখীন হ'ল গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল কৰিলে বটদ্ৰৱাৰ ৰাইজে। আমাৰ সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। নীলোৎপল, প্ৰথমে নতুন বৰ অসম গঢ়াৰ সংকল্প গৌৰৱ গগৈৰ আৰু তাৰপিছত পৰিৱৰ্তনৰ যাত্ৰা। শেহতীয়াকৈ এটা ৱেবছাইট মুকলি কৰিও বিমূৰত পৰিবলগীয়া হৈছিল গৌৰৱ গগৈ, আৰু আজি এক চৰম অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। গো বেক ধ্বনিৰে উত্তাল কৰিলে ৰাইজে গৌৰৱ গগৈৰ সন্মুখত। নিশ্চয় জয়ন্ত, আজি বটদ্ৰৱালৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী অহাৰ পথতে একাংশ লোকে তেওঁক বাধা দিছিলে, প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু আজি যি গৌৰৱ গগৈ, এফালে যদি গৌৰৱ গগৈ মুৰ্দাবাদ, এফালে গৌৰৱ গগৈ জিন্দাবাদ, দুই পক্ষৰ যথেষ্ট বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিলে আৰু এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু আমাৰ লগত যিহেতু আজি ইয়ালৈ প্ৰদেশ কংগ্ৰেছৰ আটাইকেইগৰাকী জ্যেষ্ঠ নেতা আহিছে, প্ৰদেশ কংগ্ৰেছৰ তিনিগৰাকী সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু লগতে বিৰোধী উপদলপতি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয়
নেতা যি জিতেন্দ্ৰ সিং সকলো আছে আৰু যি এক পৰিস্থিতি সৃষ্টি হ'ল তেনে পৰিস্থিতিৰ পিছত কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোকেও যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে যে গুৰুজনাৰ জন্মস্থানত তেনেধৰণৰ পৰিস্থিতিৰ পৰিৱেশ তেওঁলোকৰ বাবে কেতিয়াও সদায় অনাকাংক্ষিত। আমাৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আপুনি আহোঁতে যথেষ্ট প্ৰতিবাদৰ বাধা ইয়াত সন্মুখীন হৈছে, আপুনি কি ক'ব? আজি যিহেতু আপুনি এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে আৰু বৰদোৱা থানৰ প্ৰাংগণত কোনো বাধা হ'ব নোৱাৰে, বৰদোৱা থানৰ প্ৰাংগণত কোনো ৰাজনীতি হ'ব নোৱাৰে। বৰদোৱা থানত আমি সকলোৱে গুৰুজনাৰ আদৰ্শ পালন কৰি অসমৰ সমাজৰ মাজত সেৱা মনোভাৱ লৈ আহিব পাৰোঁ। আমি ইয়াত উপস্থিত হৈ সকলোৱে মূৰ দুৱাই আমি আশীৰ্বাদ ভকতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনত অসমৰ ভিতৰত এটা সমৃদ্ধিশীল প্ৰগতিশীল সমাজ আমি দেখা পাওঁ। আৰু যিসকলকে প্ৰতিবাদ কৰিছে তেওঁলোকে বিভিন্ন ধৰণে দিছে, তাতে আপোনালোকক পাকিস্তানী এজেণ্ট বুলি কৈছে। মই বৰদোৱাৰ থানত আমাৰ জয়গুৰু শংকৰৰ বাহিৰে আৰু একো মই শুনা পোৱা নাই। আমাৰ সতীৰ্থসকলে যিদৰে নাম আগবঢ়াই দিলে সেইখিনিয়ে মোৰ কাণত পৰিলে। जितेंद्र सिंह আছে राष्ट्रीय नेता, आपसे मैं जानने की कोशिश करूंगा क्योंकि आप असम में आए हैं और बतद्रवा जो श्रीमंत शंकरदेव की जो जन्मभूमि है, इस यहाँ पे आके जो आपको जैसा आप जो सिचुएशन का सामना करना पड़ा है, तो क्या इसके ये बहुत ही पवित्र स्थान है, बहुत बड़ी इनकी मान्यता है और इसके साथ साथ मुझे बहुत पीड़ा होती है, दुख होता है कि राजनीतिक स्तर इतना नीचे गिर चुका है और राजनीति इस पवित्र स्थान में लाने की कोशिश भारतीय जनता पार्टी और हेमंत बिस्वा शर्मा कर रहे हैं। मुझे इस बात की भी पीड़ा है कि सभी जगहों पर जहां भी कांग्रेस पार्टी परिवर्तन यात्रा जाती है वहां ये अपने चमचों को भेज देते हैं और ये जो जिस तरह का ये कोशिश कर रहे हैं, जो तरह का खेल कर रहे हैं, ये आसाम की जनता बिल्कुल इसको पसंद नहीं करती है। और आज तो इनने हद ही कर दी है कि इस पवित्र स्थान के बाहर राजनीति कर रहे हैं। राजनीति करने के लिए बहुत सारी जगह है, हम लोकसभा में राजनीति करते हैं, विधानसभा में राजनीति करते हैं, रोड के ऊपर हम आमने सामने लड़ाई लड़ते हैं, हमारी अलग अलग विचारधारा है। लेकिन महापुरुष शंकरदेव के स्थान के ऊपर राजनीति बिल्कुल नहीं होनी चाहिए। छोटी सोच बताती है कितनी আমি দেখুৱাই আছোঁ পৰিৱেশ পৰিস্থিতি। ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে গৌৰৱ গগৈ। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে সংযুক্ত হৈ। নীলোৎপল, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। তেওঁলোকৰ আৰু পৰৱৰ্তী পৰিকল্পনা তেওঁলোকে ক'ত গ্ৰহণ কৰিছে পৰিৱৰ্তনৰ যাত্ৰা, য'তেই যি কাৰ্যসূচী আৰম্ভ কৰিছে তাতেই যেন বাধাৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। প্ৰথমে গৌৰৱ গগৈ নতুন বৰ অসম গঢ়াৰ সংকল্প লৈ যথেষ্ট সমালোচিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছে যে মিয়াক লৈ নতুন বৰ অসম ৰচাৰ সপোন দেখিছে গৌৰৱ গগৈয়ে, আৰু তাৰ পিছত whoishbs.com বুলি এটা ৱেবছাইট মুকলি কৰিছিল, আৰু সেই ৱেবছাইটত য'ত নেকি গুড লাক নেক্সট টাইম পাইজান বুলি উল্লেখ কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা 2.0
হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি কংগ্ৰেছৰ ৱেবছাইটত সেই কথা প্ৰকাশ পালে আৰু তাকে লৈ চূড়ান্ত অস্বস্তিত পৰিল কংগ্ৰেছ আৰু তাৰ পিছত এয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে কালি মা কামাখ্যা ৰাশিক লৈ আৰম্ভ কৰা এই পৰিৱৰ্তনৰ যাত্ৰা আজি বটদ্ৰৱাত আৰম্ভ কৰিছিল আৰু বটদ্ৰৱাত এনেদৰে একাংশ লোকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল গৌৰৱ গগৈ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল বাহিৰৰ পৰিৱেশ জয়ন্ত আমি দেখুৱাইছো কি ক'ব আপোনালোকে জিতেন্দ্ৰ সিং go back go back go back পাকিস্তানী এজেন্ট go back go back go back আমাৰ জাতি মাটি বচাব নালাগে কৃষ্ণ আপোনালোকে আমাৰ জাতি মাটি বচাব নালাগে কৃষ্ণ বহুত বচালে go back go back go back go back গড় হত্যাকাৰী go back go back go back গড় হত্যাকাৰী গড় হত্যাকাৰী go back পাকিস্তানী এজেন্ট go back পৰিছে জয়ন্ত মুখা পিন্ধা অসমীয়া go back গড়চুৰ go back go back go back গড়চুৰ go back গড়চুৰ go back পাকিস্তানী এজেন্ট go হয় হয় বাংলাদেশী ৰক্ষক গৌৰৱ গগৈ হয় হয় যিটো ৰাজনৈতিক দলে ৰামক নেমানে তেখেতে শংকৰক কেনেকে মানিব শংকৰদেৱে কৈছে ৰাম অবিহনে আমাৰ বেলেগ একো নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰত্যেকটো অস্তিত্বত ৰামৰ অস্তিত্ব বিচাৰি পাইছে যিটো ৰাজনৈতিক দলে ৰামকে নেমানে তেখেতে শংকৰক কেনেকে মানিব মই দেখুৱাইছো বৰ্তমান ইয়াৰ পৰা ওলাই যোৱাৰ সময়ত পুনৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মই দেখুৱাইছো আমি দেখুৱাইছো বৰ্তমান ইয়াত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু আৰক্ষীয়ে বৰ্তমান যিসকল প্ৰতিবাদকাৰী তেওঁলোকক বাধা দিছে আমি ৰখি আছিলো আমি ভূপেন বৰাক সুধিলো তেওঁ পলাই দিলে আমি গৌৰৱ গগৈক সুধিবলৈ ৰখি আছিলো যে আপোনালোকে যে লিখিলে মাটি বচাওক জাতি বচাওক কাৰ মাটি বচাব কাৰ জাতি বচাওক আমাৰ ওচৰলৈ নাহিল ভূপেন বৰা পলাই খাইলে ৰিপুণ বৰা পলাই গুচি গ'ল কিন্তু আমি ৰখি আছিলো এইকাৰণে যে জাতি মাটি কাৰ বচাব আমাক কৈ যাব লাগে কিন্তু আমাক তেওঁলোক যাবলৈ ওলাইছে গড় হত্যা মানে কি ৰখিবলৈকে নাহিলে ইয়ালে তেওঁলোকৰ যি সময়ৰ পৰিৱৰ্তনৰ কথা কৈ আহিছে আমি সুধিব বিচাৰিছিলো কোনটো সময় লাগে আকৌ গড় হত্যা সময়খিনি আমাক নালাগে সেই কথাটো সুধিম বুলি ভাবোতে তেওঁলোক পলালে ইয়াৰ পৰা আমি যি সুধিবলৈ বিচাৰিছিলো সেই সোধাৰ আগতে তেওঁ পলায়ন যিটো ৰাজনৈতিক দলে ৰামক নামানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ ৰামৰ পৰা আৰম্ভ ৰামতে শেষ তেখেতসকলে তেতিয়াহ'লে শংকৰদেৱক কি বুলি বিচাৰি আহিছে আৰু এটা কথা সুধিলোহেঁতেন যে আপোনালোকৰ চৰকাৰ দিনত আহিছিল নহয় আৰু এতিয়া যে আহিলে কি পৰিৱৰ্তন দেখিলে এই একো সুধিবই নাপালো গুচি গ'ল পলালে এয়া বৰ্তমান ৰাইজৰ ক্ষোভ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাত বৰ্তমান জয়ন্ত যথেষ্ট উত্তপ্ত পৰিস্থিতি গুৰুজনাৰ জন্মস্থানলৈ অহা যি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক বৰ্তমান ৰাইজে যথেষ্ট যি গৌৰৱকে মুৰ্দাবাদ ধৰি দিছে পাকিস্তানৰ এজেণ্ট বুলি কৈছে লগতে ৰকিবুল হুছেইন আহিছিলে ৰকিবুল হুছেইনক তেওঁলোকে সুধিব বিচাৰিছে যে পৰিৱৰ্তন কি বিচাৰিছে যে গড় হত্যা পুনৰ লাগে নেকি তেনে পৰিৱৰ্তন বিচাৰিছে নেকি বিভিন্ন প্ৰশ্ন আছে বুলি কৈছে তেওঁলোকৰ ওচৰলৈ কিন্তু কংগ্ৰেছৰ নেতাসকল আহিল বুলি কৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কৈছে যে যিটো ৰাজনৈতিক দলে ৰামক নামানে সেই ৰাজনৈতিক দলে যেনে সেইটো ৰাজনৈতিক দলে গুৰুজনাক কেতিয়াও মানিব নোৱাৰে বুলি তেওঁলোকে কৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাত কিন্তু প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ইয়ালৈ সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা কৰিবলৈ আহি
নীলোৎপল, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। হয়, জোৰ মুন্দাবাদ 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 এই ৰক্তকাৰী মুন্দাবাদ 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 গছৰ মুন্দাবাদ 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 পাকিস্তানে পাকিস্তানী পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানে পাকিস্তানী পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানে পাকিস্তানী পাকিস্তানী গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ পাকিস্তানে পাকিস্তান মুন্দাবাদ গৌৰৱ গগৈ পাকিস্তানী পাকিস্তানী মুন্দাবাদ 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 মুন্দাবাদ। আৰু ইয়াত দেখুৱাইছে বৰ্তমান এয়া আৰু নীলোৎপল, ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ ক'ত আছে অভিযান, ক'ত আছে পৰিৱৰ্তনৰ যাত্ৰা? নিশ্চয় ইয়াৰ পৰা নগাঁৱলৈ যাব, নগাঁৱৰ ৰাজীৱ ভৱনত যাব, ৰাজীৱ ভৱনৰ পৰা তেওঁলোক তেজপুৰলৈ যাব। আৰু দেখুৱাইছোঁ বৰ্তমান ইয়াত তেওঁ যিখন বাহন লৈ আছে সেই বাহনতে তেওঁলোকে জনতাক সম্বোধন কৰিছে। চূড়ান্ত অস্বস্তিত পৰা বিমূৰত পৰা পৰিস্থিতি এটা দেখিবলৈ পোৱা হৈছে নীলোৎপল গৌৰৱ গগৈক। তাতে আকৌ অহা 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই সেই ইংগিত দিছে যে SITৰ প্ৰতিবেদন তথ্য প্ৰমাণসহ ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান ক্লিংকৰ। গতিকে তাৰ প্ৰাক মুহূৰ্তত এনেদৰে নিশ্চয় চূড়ান্ত অস্বস্তিত পৰিছে জয়ন্ত, চূড়ান্ত অস্বস্তিত পৰিছে। কাৰণ ইয়াত যেতিয়া আহিছে, ইয়াত অহাৰ পিছত পাকিস্তানী এজেণ্ট গো বেক, আনকি মিয়াৰ দলাল গো বেক এনেকুৱা ধৰণৰ ধ্বনি দিছে। আৰু তেওঁলোকে ৰাইজ যথেষ্ট কিন্তু ক্ষোভিত হৈ আছে বা এইসকল লোকে যথেষ্ট প্ৰতিবাদ কৰিছে। আৰু 8 ফেব্ৰুৱাৰীত যিহেতু আমি তেওঁক সুধিছিলোঁ যে আপোনাক পাকিস্তানী এজেণ্ট বুলি কৈছে, তেওঁ কৈছে যে মই সেই শ্লোগান শুনা নাই বুলি কৈছে। কিন্তু মই এটা কথা পুনৰ কৈছোঁ যে চূড়ান্ত কিন্তু অস্বস্তিত পৰিছে। আজি বটদ্ৰৱালৈ অহাৰ পৰা কিন্তু সমগ্ৰ থানৰ সন্মুখৰ পৰা ব্যাপক প্ৰতিবাদ কৰিছে। আনকি ৰকিবুল হুছেইন, গৌৰৱ গগৈ বা সকলোৰে বিৰুদ্ধে শ্লোগান দিছে। আৰু বিশেষকৈ ইয়াত যিসকল লোক আছে তেওঁলোকে কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক টাৰ্গেট কৰি দিছে। গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি কোৱাৰ পিছত ৰকিবুল হুছেইনক সুধিছে যে বটদ্ৰৱাত যিসকল বেদখল হৈছিলে সেইসকল বেদখলত ৰকিবুল হুছেইনৰ হস্তক্ষেপৰ বেদখল হৈছিল বুলি অভিযোগ কৰিছে। বহুত খান কমিটিৰ লোকক বিভিন্ন ধৰণৰ আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া দেখুৱাইছোঁ বৰ্তমান বাক বিতৰণ লিপ্ত হৈছে বুলি দেখুৱাইছোঁ। বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে। দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি দেখুৱাইছোঁ। এয়া নগাঁৱৰ পৰা আমি বটদ্ৰৱাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। এয়া সতীৰ্থ সাংবাদিক নীলোৎপল বৰাই এয়া পোনপটীয়া সম্প্ৰচাৰৰ দৃশ্য দেখুৱাইছে। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ উঠা পৰিলক্ষিত হৈছে। দুটা ফৈদৰ মাজত এনেদৰে সংঘাত পৰিলক্ষিত হৈছে। বটদ্ৰৱাৰ ৰাইজে তীব্ৰ বিৰোধিতা কৰিছে। পাকিস্তানী এজেণ্ট হুঁচিয়াৰ শ্লোগানেৰে এই মুহূৰ্তত উত্তাল কৰিছে আকাশ বতাহ। পাইজান গো বেক ধ্বনিৰে এই মুহূৰ্তত পৰিস্থিতি উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে। পৰিৱৰ্তনৰ যাত্ৰা এক প্ৰকাৰ এনেদৰেই মুখ ঠেকেচা খাইছে গৌৰৱ গগৈ। পৰিৱৰ্তনৰ যাত্ৰাত মুখ ঠেকেচা খাইছে গৌৰৱ গগৈ। কংগ্ৰেছ নেতৃত্ব জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ সকলোৱে পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছিল আজি বটদ্ৰৱাত। আৰু এয়া বটদ্ৰৱাবাসী ৰাইজৰ, সত্ৰৰ ৰাইজৰ এয়া প্ৰবল প্ৰতিবাদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। বিশেষ বাহন লৈ
বিশেষ বাহন লৈ এই যাত্ৰা আৰম্ভ কৰিছে, পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু নগাঁৱৰ এয়া বটদ্ৰৱাৰ ৰাইজে গৌৰৱ গগৈক বুজাই দিছে যে এনেকুৱা পৰিৱৰ্তন নালাগে। নতুন বৰ অসম গঢ়াৰ সংকল্প লৈছিল আৰু সেই নতুন বৰ অসম গঢ়া আৰু সমান্তৰালকৈ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি বটদ্ৰৱাত এনেদৰেই গুৰুজনাৰ জন্মভূমিত চূড়ান্ত অস্বস্তিত বিমূৰত পৰা পৰিলক্ষিত হ'ল। তীব্ৰ বাক বিতণ্ডা, তীব্ৰ সংঘাত এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। সকলোৱে দিছে মাথো গো বেক ধ্বনি, পাইজান গো বেক ধ্বনি। পাকিস্তানৰ এজেণ্ট হুছিয়াৰ ধ্বনিৰে এই মুহূৰ্তত মুখৰ কৰি তুলিছে আকাশ বতাহ। এয়া ৰণক্ষেত্ৰত পৰিণত হৈছে বটদ্ৰৱাৰ ৰাজপথ। কংগ্ৰেছ কৰ্মী প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ দেখিবলৈ পোৱা হৈছে এই মুহূৰ্তত। আৰু সেই বিশেষ বাহনখনত অৱশেষত উঠি ল'লে কংগ্ৰেছ নেতৃত্ব। এখন বিশেষ বাহন সজাই পৰাই লৈ এয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ দিনটোত মা কামাখ্যাৰ আশীষ লৈ কংগ্ৰেছ নেতৃত্বই আৰম্ভ কৰিছিল এই যাত্ৰা। জুবিন ক্ষেত্ৰলৈ আহিছিল আৰু জুবিন ক্ষেত্ৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল। আৰু আজি দ্বিতীয় দিনটোত বটদ্ৰৱাত উপস্থিত হৈছিল, গুৰুজনাৰ জন্মভূমিত উপস্থিত হৈ এনেদৰে ন্যায় ৰক্ষক আখ্যা পালে গৌৰৱ গগৈয়ে। ন্যায়ৰ এজেণ্ট আখ্যা পালে গৌৰৱ গগৈয়ে। পাকিস্তানৰ এজেণ্ট হুছিয়াৰ ধ্বনিৰে এই মুহূৰ্তত গৌৰৱ গগৈ গো বেক ধ্বনি দিলে বটদ্ৰৱাৰ ৰাইজে। অত বছৰ তেওঁলোকে 15 বছৰ ৰাজত্ব কৰিলে, বৰদোৱাৰ বেদখল মুক্ত কৰিব পাৰিলে তেওঁলোকে। আজি বৰদোৱাৰ জয় জয় মই কাৰ কাৰণে? আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে। বিজেপি চৰকাৰে কি কৰা নাই? য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে, কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত, সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছটো উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে। কিয় বৰদোৱাৰকৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে? মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি। কিহৰ কাৰণে তেওঁ আছে? তেওঁ ভগৱান নেকি? তেওঁ ভগৱান নেকি? নে ভগৱানৰ কোনোবা বংশধৰ? আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো, এজন মানুহক গান বান লৈ আদৰিবলৈ আহিছে। কিহৰ কাৰণে? তেওঁ ভগৱান নহয়, তেওঁ মানুহ, তেওঁ চোৰ, বাপেক চোৰ, তেওঁ গোষ্ঠী চোৰ, তেওঁ পাকিস্তানৰ এজেণ্ট। ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে, তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে। তেওঁ ৰাজনীতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্যবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো। কিয় তেওঁ ৰাজনীতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই। তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক। সময়ৰ কি পৰিৱৰ্তন লাগে? যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদোৱালৈ আহিব নোৱাৰিছিলে, সেই সময় কি পুনৰ লাগে নেকি? কাক মাটি বচাব লাগে? যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে, সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি? আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে। আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল? তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে, তেখেতে এদিনো বটদ্ৰৱা থানলৈ নাহিল কিয়? তেতিয়া তেওঁ আজি ৰাজনীতি, আজি ইলেকশ্যন আহিছে, ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে। যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম। এনেকুৱা ৰাজনীতিক দল আহি বৰদোৱাৰ পৰা, গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। কোনো ধ্বনি নাই, এটাই ধ্বনি আছে, পাকিস্তানী গো বেক। ইয়াত কোনো স্থান নাই, বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই। বৰ্তমান বাক বিতণ্ডা লিপ্ত হৈছে বুলি কৈছো। বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে। দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি দেখুৱাইছো। পৰৱৰ্তী খবৰ, ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিয়ে ক্ষতি নকৰে দেশৰ কৃষকক। দেশৰ কৃষি আৰু দুগ্ধজাত উৎপাদনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই চৰকাৰে। দেশৰ কৃষকসকলৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখা হৈছে এই চুক্তিত। বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। চুক্তিক লৈ দেশৰ কৃষক সমাজ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। চাউল, ঘেঁহু, চয়া, মাকৈ এই চুক্তিৰ পৰা বাহিৰত ৰখা হৈছে। চেনি আৰু দুগ্ধজাত সামগ্ৰী বাহিৰত ৰখা হৈছে ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিত।
সেইবাবেই এই বাণিজ্যিক চুক্তিয়ে দেশৰ কৃষকৰ ওপৰত প্ৰভাৱ নেপেলায় বুলি মন্তব্য শিৱৰাজ সিং চৌহানৰ। দেশৰ ক্ষুদ্ৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি কৰা হৈছে এই চুক্তি। এই চুক্তিয়ে দেশৰ কৃষি খণ্ডৰ প্ৰতি ন সম্ভাৱনাৰহে বাট মুকলি কৰিব বুলিও দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰি দিয়ে যে হঠাৎ দেশৰ বজাৰ দখল নকৰে কোনো বিদেশী সামগ্ৰীয়ে। দেশৰ কৃষকক ক্ষতি কৰিব পৰাকৈ কোনো নতুন বজাৰ মুকলি নহয়। এই চুক্তিয়ে চাউল, মছলা, বস্ত্ৰৰ ৰপ্তানি বৃদ্ধি কৰিব। ভাৰতবৰ্ষই বৰ্তমান আমেৰিকাকে ধৰি বহু দেশলৈ প্ৰায় 63,000 কোটি টকাৰ চাউল ৰপ্তানি কৰে। চৌহানে উল্লেখ কৰে আমেৰিকাৰ শুল্ক হ্ৰাসে প্ৰত্যক্ষভাৱে সহায় কৰিব ভাৰতৰ চাউল, মছলা আৰু বস্ত্ৰৰ ৰপ্তানিত। বস্ত্ৰৰ ৰপ্তানি বৃদ্ধিয়ে কেইবা নিযুত কপাহ খেতিয়কৰ বিকাশত সহায় কৰিব। দেশৰ কৃষকসকলেই অন্নদাতা, তেওঁলোকক সেৱা কৰাটো ভগৱানক পূজা কৰাৰ দৰে সমান। কৃষকৰ কল্যাণেই দেশৰ কল্যাণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ দেশৰ কৃষক সমাজৰ সৈতে সদায় থিয় দিব। गोयल जी ने संसद में भी सारी स्थिति अपने वक्तव्य में स्पष्ट कर दी है। मैं फिर दोहरा रहा हूं, भारत के किसानों के हित पूरी तरह सुरक्षित है। हमारे छोटे किसान हो, बड़े किसान हो, हमारे कृषि उत्पाद मुख्य रूप से जो हमारे थे वो सब के सब सुरक्षित रहेंगे। ऐसी कोई चीज के लिए बाजार नहीं खोला गया। फिर कहना चाहता हूं, किसान अन्नदाता है। अन्नदाता मतलब जीवन दाता, और उनके हित मतलब देश के हित है जो सुरक्षित है। किसानों की सेवा हमारे लिए भगवान की पूजा है। মেঘালয়ৰ থাংস্কোৰ অবৈধ কয়লা খনিত 2 স্বত্বাধিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। 2 কোটিৰো অধিক শ্ৰমিকৰ মৃত্যুৰ পাছতে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। শোকাবহ ঘটনাত নিহতৰ সংখ্যা 35 জনলৈ বৃদ্ধিৰ আশংকা। মৃত্যু গহ্বৰত পৰিণত কয়লা খনিটোত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ। ইয়াৰে অধিকাংশ অসমৰ শ্ৰমিক বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে মৃত 5 জন শ্ৰমিক অসমৰ কাটিগড়াৰ বুলি চিনাক্ত কৰা হৈছে। ইপিনে অগ্নিদগ্ধ অৱস্থাত এজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শ্বিলঙৰ হাস্পতালত। বৰ্তমানে ঘটনাস্থলীত অব্যাহত আছে NDRF, SDRF, আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান। Of the various stakeholders that we have here, especially local assistants that we have, who have volunteered to assist us in this rescue and rescue team. In fact, to rescue the dead bodies that are trapped inside a coal mine. Sir, any identification has been made of that deceased person so far? That time yet to get information. We'll get information. But what the exact কয়লা খনিটোত বৰ্তমানে বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰে দুপৰীয়া পূব জয়ন্তীয়া পাহাৰৰ থাংস্কোৰ কয়লা খনিত সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো। ডাইনামাইট বিস্ফোৰণৰ ফলত খহি পৰিছিল কয়লা খনিৰ বৃহৎ অংশ। মেঘালয়ৰ অবৈধ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰে মেঘালয় চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে আমি জনাইছোঁ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সকিয়নি দিছিল আৰু সেই মৰ্মে এয়া মেঘালয়ৰ থাংস্কোৰ অবৈধ কয়লা খনিত 2 স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। দেখো রে বাবা, ইয়াই কুয়ারিতে আগুন লাগছে, সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া। ও দেখো সব মানুষ খামো ভিতরে। হ্যাঁ, ও দেখো সব পায় মানছি মানছি বাঁচানো সকে চাই না। মাংসর বউ জামাই ও দেখো আগুন। মেঘালয়ৰ কয়লা খনি বিস্ফোৰণৰ ইতিমধ্যে তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হোৱাৰ ইংগিত দিছিল আৰু সেই মৰ্মে 2জনকৈ স্বত্বাধিকাৰীক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা কাকো ৰেহাই দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰিছিল কনৰাড চাংমাই। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। 14/2026 নম্বৰত গোচৰ ৰুজু কৰি BNSৰ 105, 118(2) আৰু 35 ধাৰা সন্নিৱিষ্ট কৰা হৈছিল।
কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সমবেদনা জ্ঞাপন কৰে। কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মেঘালয় চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে কনৰাড চাংমাই। Today we had a very tragic incident that took place in East Gentia Hills, where a dynamite explosion had occurred at an illegal coal mine in Minsingot, Thangsko area in East Gentia Hills. This happened today at around 11 a.m. 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. At the same time, individuals who are involved in any kind of illegal activities, number one, action will be taken. As I said, whoever is responsible for this particular incident, very, very strict action will be taken. We will not let anybody who's involved in this let go. But at the same time, as I said, that with the starting of scientific mining, it is expected that all our miners will apply for the mining. Now the option is there. These are things that cannot be tolerated anymore. So therefore, we will take action against all those who are involved, and at the same time, urge all who are involved in any kind of mining activity that scientific mining is now open, and they should not, I repeat, they should not engage in any more of any kind of illegal activities which endangers life. We are waiting for further report that comes in, and based on that, I will be in regular touch with the press. মেঘালয় কয়লা খনিত নিহত অসমৰ 6 শ্ৰমিক শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে প্ৰায় 5 জন শ্ৰমিক। ইয়াৰে 2 জনৰ অৱস্থা সংকটজনক। অসমৰ নিহত 6 শ্ৰমিক আনোৱাৰ হুছেইন, দিলৱাৰ হুছেইন, ফাৰুক আহমেদ, পুৰঞ্জন বৈষ্ণৱ, নিকুঞ্জ বৈষ্ণৱ আৰু কৃষ্ণ বৈষ্ণৱ। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৰামচন্দ্ৰ বৈষ্ণৱ, বিষ্ণুধন বৈষ্ণৱ, কৃষ্ণধন বৈষ্ণৱ, নিমাৰ উদ্দিন আৰু ছাইদুল ৰহমান। নিহত শ্ৰমিকৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। বৃহস্পতিবাৰে পশ্চিম কাটিগড়াৰ নিহত শ্ৰমিক পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই। আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক আখিৰাণী দাসৰ প্ৰতিবেদন। হয়, মেঘালয়ৰ তাস্কো উমচাংগাত কয়লা খনিত যি বিস্ফোৰণ ঘটিছে, সেই বিস্ফোৰণত এতিয়ালৈকে 18গৰাকী শ্ৰমিকৰ মৃত্যুৰ খবৰ মেঘালয় চৰকাৰে নিশ্চিত কৰিছে। আৰু এইখিনি 18গৰাকীৰ মাজত 3গৰাকী কাছাৰ জিলাৰ কাঠিগড়াৰ বাসিন্দা হয়। আৰু তাৰ মাজতে যি আৰু কেইবাগৰাকী শ্ৰমিক আহত হোৱাৰো খবৰ পোৱা গৈছে। আৰু তাৰ মাজতে 5গৰাকী শ্ৰমিকক শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছে। আৰু যি ৰেড হোল মাইন যিবোৰ থাকে, বেআইনীভাৱে তাত খনন চলি আছিলে আৰু যাৰ ফলত বিস্ফোৰণ ঘটিছে। আৰু যি শিলচৰ মেডিকেল কলেজ হাস্পাতালত যি পেচেণ্ট 5গৰাকী শ্ৰমিক ইয়াত আহত অৱস্থাত চিকিৎসাধীন হৈ আছে, তেওঁলোকৰ চিকিৎসা চলি আছে। কেইবাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আৰু যি শ্ৰমিকৰ আহত শ্ৰমিকৰ এগৰাকী পৰিয়ালৰ এগৰাকী লোক আমাৰ সৈতে আছে, অলপ কথা পাতিবলৈ তেওঁৰ সৈতে চেষ্টা কৰিম। আপনার নাম? আমার নাম সুজয় বৈষ্ণব। সুজয় বৈষ্ণব, कौन है आपके यहाँ पे मेडिकल में अभी? এখানে তো আমার ছোটো ভাই 2 জন, কৃষ্ণধন বৈষ্ণব, বিষ্ণুধর বৈষ্ণব, আমার ছোটো 2 ভাই, তারা নিয়ে আইছি। মানে তো ইঞ্জুরি হয়েছে মেঘালয়তে, তো কালকে রাত্রে 8টার দিকে নিয়ে আইলাম। তো এখন ট্রিটমেন্ট চলতেছে। আশঙ্কা कितना महीने पहले गए थे वहाँ पे? ও তো 3 মহিনা, একজন 3 মাস হইতে গেছে, আর একজন তো 1.5 মাস হইতে গেছে মেঘালয় কাজের জন্য। हिंदी में तो मतलब अभी कैसा हालत है? अभी तो ट्रीटमेंट चल रहा है, आशंका मुक्त है। तो लेकिन अभी तो इधर में और 5-7 दिन लगेगा, इधर में सुस्त होने के लिए 5-7 दिन लगेगा। तो जो मतलब कोयला खनि में काम करना, मतलब इतना लाइफ रिस्क लेकर आप लोग वहाँ पे जाके काम करते हो, किस वजह से? इसलिए तो जो इधर में तो काम नहीं है, जो मैंने इधर में बहुत आदमी बेकार है, काम नहीं, तो परिवार चलाने के लिए तो मजबूरी से मानुष आदमी बाहर जा रहा है ना। जो मैंने इधर में मैंने काम नहीं है, तो क्या करते तो
बाहर जाता है, क्यों मेघालय जाता है, क्यों दिल्ली घूमते इधर में जाते हैं। मतलब इधर में मैंने कॉन्वर्सेशन नहीं है, इसलिए तो मानुष बाहर जा रहा है। आप दोनों भाई का नाम क्या है? मेरा एक भाई तो कृष्णोदन वैष्णव और दूसरा भाई का नाम विष्णुदन वैष्णव। आप लोग कहाँ से हो? तो हाँ, खाटीगोड़ा गुमरा से। सरकार ने 5 लाख देने की, जो लोग जिन लोगों का मौत हो गया 5 लाख देगा, जो लोग इंजर्ड है उन लोगों को 2 लाख करके देगा। इसलिए हिमंत बिश्व शर्मा जी को और प्रधानमंत्री जी को मैंने धन्यवाद दे रहा हूँ ये मौत मैंने ये लेने के लिए। तो आप लोग जो ये मांग करते हो कि यहाँ पे काम नहीं है जिसकी वजह से इतना दूर जाना पड़ता है, सरकार से कोई कुछ कहना चाहेंगे इसके बारे में? सर मैं तो ये बोलूँगा जो इधर में मैंने जो बेकार आदमी है इन लेके 2-4 इंडस्ट्री देने के लिए, तो इंडस्ट्री देने से इधर में कॉन्वर्सेशन क्रिएट हो जाएगा और आदमी इधर में काम करे तो दूसरा जगह में जाने के लिए नहीं मैंने सोचेगा। ये बोलूँगा सरकार के इधर में 2-4 इंडस्ट्री मैंने ये करने के लिए क्रिएट करने के लिए तो इधर में कॉन्वर्सेशन तो बहुत कॉन्वर्सेशन हो जाएगा, तो आदमी बाहर नहीं जाएगा, इधर में काम करेगा। ये बोलूँगा सरकार को। হয় যি কৰ্মসংস্থান বিচাৰি যি শ্ৰমিক ইয়াত আহত অৱস্থাত লৈ অনা হৈছে, পৰিয়ালৰ লোকে এইখিনি এটা কথা উল্লেখ কৰিছে যে কাম বিচাৰি কৰ্মসংস্থাপন বিচাৰি তেওঁলোকে জীৱনৰ ঝুঁকি লৈ এনেকুৱা কাম কৰিব যায় মেঘালয়ৰ কয়লাখনিত। শিলচৰৰ পৰা আখি দাস, নিউজ 18। ইফালে মেঘালয়ৰ কয়লা খনিত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা। নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাকৈ ঘোষণা। আহতলৈ 50,000 টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ। মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মেঘালয় ট্ৰেজেডিক লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰে যোগাযোগত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। উদ্ধাৰ অভিযান সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰা বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। লগতে অনাগত দিনত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ অসম প্ৰীতি। পৰীক্ষা পে চৰ্চা দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অসমৰ গামোচাৰে চিনাকি কৰাই দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীত অসমৰ গামোচা পিন্ধাই প্ৰধানমন্ত্ৰীয়ে আদৰণি জনালে পৰীক্ষা পে চৰ্চাত ভাগ লোৱা শিক্ষাৰ্থীক। লগতে অসমৰ গামোচাৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দি প্ৰধানমন্ত্ৰীয়ে ক'লে গামোচাৰ তেওঁৰ প্ৰতি থকা আকৰ্ষণৰ কথা। গামোচা তেওঁৰ অতি প্ৰিয়। লগতে গামোচা অসমৰ মহিলা সবলীকৰণৰ প্ৰতীক বুলিও শিক্ষাৰ্থীৰ আগত ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে। उनने हम लोग को ये आसाम के गमछे पहनाए। सर मैं आपसे ये क्वेश्चन पूछना चाहती हूँ कि कैसे अपनी पढ़ाई में संतुलन बनाए। ये सबके लिए चिंता का विषय है। अगर टोटल इन्वॉल्वमेंट नहीं है तो फिर आधी अधूरी शिक्षा कि भाई ये अखबार में इनकी फोटो छपी थी, इनके नाम आए थे, और उसके लिए लगातार अपने आप को कसते रहना चाहिए, कसौटी करते रहे खुद की, क्लासरूम में नहीं, एग्जामिनेशन रूम में नहीं, खुद को कसते रहना। सर ये बहुत स्पेशल मोमेंट है जो हम आपसे मिल रहे हैं। नहीं, स्पेशल ऐसा नहीं है। अपने से जो कम होशियार जो स्टूडेंट है ऐसे 1-2 को दोस्त बनाए और फिर उसको कहो मैं तुम्हें सिखा। अपने से ऊपर का जो स्टूडेंट है हमसे ज्यादा होशियार है से मैंने आज आपका स्वागत आपका किया। ये असमी वो गमोसा कहते हैं, ये सबसे बड़ी चीज है, ये मेरी सबसे प्रिय चीज है, उसकी रचना बहुत अच्छी लगती है। दूसरा है ये असम का और खास करके नॉर्थ ईस्ट की विमेन एम्पावरमेंट का सिंबल है। ये घर में बनाते हैं और सचमुच में वहाँ की मातृशक्ति नारी शक्ति कैसे काम करती है, तो एक प्रकार से मन को बड़ा आदर होता है, सम्मान होता है। तो मेरा मन कर गया था इन बच्चों को मैं आज असम का गमोसा दूंगा। थैंक यू सर। প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ আৰম্ভ। নৱম সংস্কৰণৰ প্ৰথমটো খণ্ডত দিল্লীৰ শিক্ষাৰ্থীৰে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
অসমীয়া গামোচা পৰিধান কৰি প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিলে শিক্ষাৰ্থীসকলে আৰু তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ সন্মুখত কেইবাগৰাকী শিক্ষাৰ্থীয়ে দাঙি ধৰিলে নিজৰ প্ৰতিভা প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণত দিল্লীৰ লগতে অসম তামিলনাডু ছত্তীশগড় গুজৰাটৰ শিক্ষাৰ্থীৰে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ नमस्ते मैं श्रेया प्रधान हूँ सिक्किम से सो एक सेल्फ कंपोज सॉन्ग है चलिए सुनाइए हमारा भारत भूमि है ऋषियों का ये देश है हमारा भारत भूमि है ऋषियों का ये देश है अनेकता में एकता शांति का परिवेश है अनेकता में एकता शांति का परिवेश है देवी देवता को प्रिय वासियों मानवता मौला एक उठानियो शाबाश बहुत सुंदर देश की एकता की बात बताई एक भारत श्रेष्ठ भारत सर ये गाना मेरी मदर ने लिखा है और ये गाना जो है ये स्टूडेंट्स को डेडिकेटेड है अच्छा सुनाओ बढ़ता चल तू बढ़ता चल करता चल कुछ करता चल सारी दुनिया तेरे पीछे मुश्किलों से लड़ता चल सारी दुनिया तेरे पीछे मुश्किलों से लड़ता चल बढ़ता चल तू आगे बढ़ता चल वाह शानदार খবৰৰ ধাৰা অব্যাহত ৰাখিম দুপৰৰ সংবাদত সময় হৈছে এটি বিৰতিৰ